পবিত্ৰ ঈদৰ বাবে ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ। আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় চহৰৰ কেইবা ঠাইত ধৰ্মীয় পৰম্পৰাগতভাৱে উদযাপিত কৰিছে ঈদ উল ফিতৰ ইছলাম ধৰ্মী লোকসকলে। পুৱাৰ সমূহীয়া নামাজেৰে ঈদ উল ফিতৰ পালন কৰিছে সকলোৱে। ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰৰ কেন্দ্ৰীয় ঈদগাহ ময়দানত আল্লাহৰ ওচৰত দোৱা মাগি সমূহীয়া নামাজ আদায় কৰাত পুৱাৰে পৰা ব্যস্ত হৈ পৰিল ডিব্ৰুগড় চহৰৰ হাজাৰ হাজাৰ ইছলাম ধৰ্মী লোক। বিশ্ব শান্তিৰ লগতে ভাতৃত্ববোধেৰে সকলোৰে মংগল কামনা কৰি এইদৰেই কৰিছে সমূহীয়া নামাজ আদায়। ইজনে সিজনক আলিংগন কৰি পৰম্পৰাগত ভাতৃত্ববোধৰ নিদৰ্শন প্ৰদৰ্শন কৰে। আজি পবিত্ৰ ঈদ আমাৰ সমগ্ৰ বিশ্বই আজি ঈদ পালন কৰিছে। আমাৰ ডিব্ৰুগড়তো আজি ঈদগাহত প্ৰায় এই ঈদগাহখনত প্ৰায় 8,000 পৰা 10,000 মানুহ ইয়াত সমবেত হয়। আমাৰ সম্পূৰ্ণ এমাহ ৰোজা উপবাস থকাৰ পিছত আজি পবিত্ৰ ঈদত আমি সকলোৱে ইয়াত সমবেত হৈছোঁহি। বিশ্ব শান্তিৰ কাৰণে আজি জোনাবে দোৱা কৰিছে, সকলোৰে মংগল প্ৰাৰ্থনা কৰি দোৱা কৰিছে। আমি ঈদৰ সকলোকে আমি ঈদ মুবাৰক জনালোঁ। এই বাৰ্তা आज का दिन ईद का दिन है, खुशी का दिन है। ये खुशी का दिन सिर्फ मुसलमानों के लिए नहीं है, बल्कि इस देश में रहने वाले हर धर्म के मानने वालों के लिए है। हम चाहते हैं कि हमारी इस खुशी में, इस ईद में हर कोई शामिल हो। ख़ास तौर से आज ईद के दिन ईद की बधाई शहरी डिब्रूगढ़ के रहने वाले पूरे आसाम बल्कि पूरे देशवासियों को मैं ये पैगाम देना चाहता हूँ कि सब लोग आज ईद का दिन सबको बधाई हो। और मैं शहरी डिब्रूगढ़ के प्रशासन और मीडिया कर्मियों का भी धन्यवाद करता हूँ कि उन्होंने बहुत ही अच्छे से इंतज़ाम किया और हमारा सहयोग किया। मेरा आखिरी पैगाम ये है कि सबको ईद मुबारक हो, सबको बधाई हो। আমাক শান্তি লাগে, গোটেই বিশ্বত শান্তি বিয়পি পৰক আজিৰে ঈদৰ নামাজৰ দোৱাত, এইটোৱে বাৰ্তা মোৰ। আৰু মানুহে অতি সুন্দৰকৈ ঈদৰ নামাজ আদায় কৰিছে। ইয়াত আপোনালোকে নিজেই দেখিছে। ইয়াৰ ওপৰত আমাক কি ক'ব লাগে? আমাক লাগে শান্তি। আজি গোটেই নামাজখনত আপোনালোকে দেখিছে যে অকল শান্তিৰ কাৰণে দোৱা হৈ আছে। গোটেই বিশ্বত অশান্তি, ক'তো শান্তি নাই। সেয়ে আমি সকলোৱে মিলিজুলি শান্তি আনিবলৈ বিচাৰিছোঁ। এয়ে মোৰ বাৰ্তা। ঈদগাহ কমিটিৰ তৰফৰ পৰা মই সাধাৰণ সম্পাদক অসমবাসীৰ শান্তিৰ কামনা কৰি আজি আমাৰ ঈদৰ নামাজটো আমি সম্পূৰ্ণ কৰিলোঁ। প্ৰায় 5,000ৰ ওপৰ নামাজী আহি ইয়াত ঈদগাহত নামাজ আদায় কৰিলে। ডিব্ৰুগড় পৌৰসভা প্ৰশাসন যি আমাক সহায় সহযোগিতা কৰিছে, আমি নথৈ সুখী হৈছোঁ আৰু ভৱিষ্যতলৈ আমাক সহায় সহযোগিতা আগবঢ়াব, তাইলৈ আমি ধন্যবাদ জনাই কথা সামৰিছোঁ। আমাৰ যিখিনি আমাৰ মিডিয়াৰ লোকসকল আহিছে, সেই লোকসকলো এই ৰ'দত যথেষ্ট পৰিমাণ তেওঁলোকে আমাৰ কষ্ট কৰি পেলাই গোটেই নামাজবোৰ সামৰি লৈছে আৰু এতিয়ালৈকে বৰ্তমান আছে। গতিকে মিডিয়াক আমি আমাৰ ঈদগাহ কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাচিছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।